একটা ছবিখন যে দুমাৰ মেহেখনতে লাগি দিল ইন্টাৰভিউ দিছা কি কৰি ফলে খাই কিবা দিবি এটা ইংলিছ নাজানো মানে ইংলিছ কথা দেখা বাইকিংটো আমি কৈছোঁ নাজানো এইবিলাক মোৰ ছবিখন যিখন আলিকা এখন আছে নাই আছে ভিতৰত থৈ আছে মানে সেই ছবি আছে যে লৈছোগে সেইখন যিখনৰ কাৰণে পাইছিলা এনেকৈ আঁকি থকা ভিডিঅ'টো আছে বা মোবাইলত আছে এনেই সেইটো লৈ লওঁ ছবিখন কিমান আছে বক বহুত লাগিলো ইয়াতে সোমাই থাকো ইয়াতে ছবি কিমান মানুহে ক'লে মোক কি ফালিবি তই ছবি কি কিবা কিবি নপা ঘৰতে বেলি পুৰিলে বৰণীয়া পোহৰৰ সকলো তুলিকাৰে আঁকিলো এখনি ছবি জোৰণীয়া বেলি পৰিলে বৰণীয়া পোহৰৰ সকলো তুলিকাৰে আঁকিলো এখনি ছবি জোৰণীয়া পাহাৰী জুৰিতি আহিছে নামি কাষতে কুহুমা বনে বাগি যায় মন জোৰাই হাতুৰঙে ৰং কাষত বেলি পৰিলে বৰণীয়া
নমস্কাৰ জনাইছোঁ। গতিকে মই চিত্ৰকলা দিশটো 2024 বৰ্ষত বেছি জোৰ দিছিলোঁ আৰু আৰ্টৰ যিটো দিশ এইটো দিশটো লাগি আছিলোঁ 2016 চনৰ পৰা আৰু এতিয়ালৈ কৰি গৈ আছোঁ। আৰু এই আৰ্টৰ কৰ্মৰ মাধ্যমটো মোৰ বহুতখিনি ঘাত প্ৰতিঘাতৰ মাজেৰে কৰি গৈছিলোঁ। আৰু এই চিত্ৰকলা দিশটোত মই কোনো তেনেকুৱাকৈ আনুষ্ঠানিক শিক্ষা লোৱা নাছিলোঁ। নিজে যিটো পাৰোঁ নিজৰ চিন্তা ভাৱধাৰাৰে নিজৰ শৈলীৰে যিটো পাৰোঁ সেইটো দেখাই যাবলৈ যত্ন কৰিছিলোঁ। আৰু মই হাতেৰে চিত্ৰ অংকন কৰি মই এদিন চিত্ৰ অংকন কৰি থাকোঁতে মোৰ এটা মনলৈ পটককৈ ধাউতি আহিল যে মই হাতেৰেতো প্ৰায়বিলাক চিত্ৰ অংকন কৰি থকা হয়, মই নিজৰ অন্য এটা দিশেৰে যে নতুন প্ৰগতিৰে কিবা এটা নতুন সৃষ্টিৰে চিত্ৰ অংকন কৰা এটা চিন্তা কৰিছিলোঁ। সেইবাবে এই সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ চিত্ৰখন মই ভৰিৰে অংকন কৰিছিলোঁ। এই ভৰিৰে অংকন কৰা চিত্ৰখন 5 ফুট দীঘল আৰু 4 ফুট বহল আছিল। এই চিত্ৰখনত কোনো মই ৰং তেনেকুৱা ব্যৱহাৰ কৰা নাছিলোঁ। মাথো দুটাই বস্তু ব্যৱহাৰ কৰিছিলোঁ, কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা উজ্বলা ৰং আৰু ধূলি মাটি ব্যৱহাৰ কৰিছিলোঁ। গালবিলাক মানুহৰ যাতে ফেচটো ওলাই পৰে, চেহেৰাটো ওলাই পৰে, তেনেকুৱাকৈ এই চিত্ৰখন প্ৰেৰণ কৰিছিলোঁ এছিয়া বুক অফ ৰেকৰ্ড বা ৱৰ্ল্ড ৰেকৰ্ডলৈ। আৰু এদিন মোৰ আশা আছিল এখন উকা বগা কাগজত মানুহৰ এজন প্ৰতিপন্ন ব্যক্তিৰ অভিজ্ঞ চিত্ৰ অংকন কৰি বিশ্ব ৰেকৰ্ডলৈ পঠিয়াৰ। আৰু সেই পূৰ্বে মই সেইমতে প্ৰেৰণ কৰিছিলোঁ আৰু তেখেতলোকে মোক এপ্ৰুভেল ঘোষণা কৰিছিল 1 মাহৰ পূৰ্বৰ আগতে। হয়, এই চিত্ৰখন এছিয়া বুক অফ ৰেকৰ্ড হিচাপে বাছনি হৈছে। আৰু তেখেতলোকে মোৰ এই চিত্ৰখন প্ৰেৰণ কৰোঁতে বহুত ইণ্টাৰভিউ লৈছিল, কথা বতৰা সোধ-পোছ কৰিছিল আৰু সম্পূৰ্ণ কথাবিলাক বিৱৰি সুধিছিল। আৰু মই এই চিত্ৰখনত সেই সকলো তথ্যবিলাক আগবঢ়াইছিলোঁ যে এনেদৰে কৰা হৈছিল, এনেদৰে ইমানটো দৈৰ্ঘ্যৰ আছিল, তেনেকুৱাকৈ মই তেখেতলোকক বাৰ্তা প্ৰেৰণ কৰিছিলোঁ।